হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ চিৰাং জিলাৰ পাণবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত মানাহ ৰাষ্ট্ৰীয় উদ্যানত মই এই মুহূৰ্তত উপস্থিত আছোঁ আৰু ঐতিহ্যিত মণ্ডিত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ হেনচকু চোৰাং চিকাৰী আৰু ইতিমধ্যে তিনিটাকৈ হাতী চোৰাং চিকাৰীয়ে কেইদিন পূৰ্বে কেইবাজাই গুলী ফুটাই নিধন কৰিছে। হাতী তিনিটাক কেইবাটাও গুলীৰ চিহ্ন পোৱা গৈছে হাতী তিনিটাৰ শৰীৰত আৰু ইতিমধ্যে বন বিভাগে অভিযান তীব্ৰতৰ তুলি দিছে আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰ ভাগত আৰু এই মুহূৰ্তত যেহেতু বন বিভাগৰ লোক তীব্ৰতৰ কৰি তুলিছে অভিযান আৰু ইয়াৰ পৰা কিছু নিলগতে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা আৰু যেহেতু ইতিমধ্যে বন বিভাগৰ লোক অভিযান চলাইছে সাংবাদিকক কিন্তু প্ৰৱেশ কৰিব দিয়া নাই ঘটনাস্থলীত আৰু ইয়াৰ পৰা কিছু নিলগত প্ৰায় 800 মিটাৰ দূৰত এই ঘটনা সংঘটিত হৈছে। ইতিমধ্যে বন বিভাগৰ শীৰ্ষ বিষয়া আহি উপস্থিত হৈছে আৰু বন বিভাগৰ নিলিপ্তৰ ভূমিকাৰ বাবে এই ঘটনা সংঘটিত হৈছে বুলি বিভিন্নজনে অভিযোগ উত্থাপিত কৰিছে আৰু তেওঁলোকৰ দায়িত্বহীনতা গাফিলতিৰ বাবে এনেবোৰ ঘটনা প্ৰায় সংঘটিত হৈ থকা পৰিলক্ষিত হৈছে। 2023 চনতো অনুৰূপ ঘটনা সংঘটিত হৈছিল। মানাহ ৰাষ্ট্ৰীয় উদ্যানত তিনিটাকৈ গড় নিধন কৰিছিলে চোৰাং চিকাৰীয়ে আৰু 25টাৰো অধিক হাতী নিধন কৰাৰ তথ্য পোহৰলৈ আহিছিল। চিৰাং জিলা তেতিয়াৰ আৰক্ষীৰ অধীক্ষকে প্ৰকাশ কৰিছিল এই তথ্য আৰু তাৰ 2024 চনৰ পিছত 2025 চনৰ এপ্ৰিল মাহৰ বিশেষ সূত্ৰে জানিব পৰা অনুসৰি 26-27 তাৰিখৰ ভিতৰত এই ঘটনা সংঘটিত হৈছে। তিনিটা হাতী নিধন কৰা হৈছিল আৰু তাৰ পিছত চোৰাং চিকাৰীয়ে কৌশলেৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানত ভিতৰ ভাগত সোমাই তিনিটাকৈ হাতী পৃথকে তিনিটা স্থানত নিধন কৰিছিল আৰু নিধন কৰি তিনিটা হাতীৰ দাঁত ইতিমধ্যে তেওঁলোকে চোৰাং চিকাৰীয়ে কাটি ইয়াৰ পৰা লৈ উধাও হৈছে, কিন্তু বন বিভাগে কোনো গমেই নাপালে। ইয়াৰ পৰা কিছু নিলগতে আছে যি বুনচুং বিট কাৰ্যালয় আৰু আন এটা হ'ল পালেংচি বিট কাৰ্যালয়। এই দুয়োটা বিট কাৰ্যালয়ৰ কিছু নিলগতে এই ঘটনা সংঘটিত হৈছে। প্ৰায় 2-3 কিলোমিটাৰ কাষতে এই ঘটনা সংঘটিত হৈছে। তাৰ পিছৰ পৰ্যায়ত যেতিয়া এই সমগ্ৰ ঘটনালৈ পোহৰলৈ আহে, কালিৰ ভাগত যেতিয়া আমি ND24 প্ৰথম এই বাতৰি ব্ৰেক কৰাৰ পিছতে সমগ্ৰ প্ৰশাসন ব্যৱস্থাপনাত এক হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হৈছিল, হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছিল। গুৱাহাটীৰ পৰা শীৰ্ষ বিষয়াসকল আহি ইতিমধ্যে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাহৰ পাতিছে আৰু পৃথকে কেইবাটা ভাগত বিভক্ত হৈ বন বিভাগে ইতিমধ্যে অভিযান অব্যাহত ৰাখিছে। কিন্তু আশ্চৰ্যজনক বিষয় হ'ল যে বন বিভাগে ইতিমধ্যে কোনো ধৰণৰ তথ্যৰ পৰা বিৰত হৈ আছে। সংবাদ মাধ্যমৰ আগত কোনো তথ্য প্ৰকাশ কৰিব বিচৰা নাই। কোনো ধৰণৰ ফটো বা হত্যাকাণ্ড সংঘটিত হোৱা ঠাইসমূহৰ যি ভিডিঅ' ফটোগ্ৰাফ কোনো ধৰণৰ সেই তথ্য দিয়াৰ পৰা বিৰত আছে বন বিভাগৰ লোক। কিন্তু আমি বাৰম্বাৰ সেই ফটো সংগ্ৰহ কৰাৰ কাৰণে বন বিভাগক অনুৰোধ জনাইছিলোঁ যদিও আমাক কোনো ধৰণৰ গুৰুত্ব দিয়া নাই বা আমাক সাংবাদিকক কাৰ্যালয়লৈ সোমাবলৈ দিয়া নাছিল কালিৰ ভাগত। কিন্তু তাৰ পিছৰ পৰ্যায়ত এক সমগ্ৰ বন বিভাগক লৈ প্ৰশ্ন উদয় হৈছে। বন বিভাগক বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে, তেওঁলোকৰ বিভাগৰ কোনোবাই ৰক্ষকে ভোকক হৈ আছে নেকি মানাহ ৰাষ্ট্ৰীয় উদ্যানত, এনেবোৰ কিছু প্ৰশ্ন উত্থাপিত হৈছে। আৰু যেহেতু তাৰ পিছৰ পৰ্যায়ত যেহেতু মানাহ ৰাষ্ট্ৰীয় উদ্যানত ইতিমধ্যে বন বিভাগৰ শীৰ্ষ লোকসকল আহি উপস্থিত হৈছে যদিও এতিয়ালৈকে কোনো সফল অভিযান লাভ কৰা নাই, কোনো ধৰণৰ সফল ফল লাভ কৰা নাই, কিন্তু অভিযান অব্যাহত ৰাখিছে। কিন্তু ইয়াৰ পৰা কিছু নিলগত আছে SSB কেম্প। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বিশেষকৈ নিৰাপত্তাৰ দায়িত্ব থকা SSB কেম্পৰ কিছু নিলগতে এই ঘটনা সংঘটিত হৈছিল। কিন্তু বিভিন্ন সূত্ৰে জানিব অনুসৰি কেইবাজাই গুলী ফুটাই এই হাতী তিনিটাক নিধন কৰা হৈছিল। হাতী তিনিটাৰে দাঁত ইতিমধ্যে কাটি লৈ চোৰাং চিকাৰী উধাও হৈছে। বন বিভাগৰ হাতত কোনো তথ্যই লাভ কৰা নাছিলে। যেতিয়া এই খবৰ অহুকানে যেতিয়া বিভিন্নজনলৈ কাণলৈ যায় বিয়পি পৰে, তেতিয়া বন বিভাগ তৎপৰ হৈ পৰে আৰু ইতিমধ্যে চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে মানাহ ৰাষ্ট্ৰীয় উদ্যানত। আৰু মই যিহেতু এই মুহূৰ্তত উপস্থিত আছোঁ চিৰাং জিলাৰ বিজনী পাণবাৰী বন বিভাগৰ কাৰ্যালয়ৰ অন্তৰ্গত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰ ভাগত মই উপস্থিত আছোঁ আৰু ইয়াৰ পৰা যিহেতু সাংবাদিকক প্ৰৱেশ কৰিব দিয়া নাই আৰু ইয়াৰ পৰা কিছু নিলগত 800 মিটাৰ দূৰত এই ঘটনা সংঘটিত হৈছে। এই হাতীটোক নিধন কৰা হৈছিল আৰু কালি দুটা হাতীৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছে আৰু আজিৰ দিনটোত এই হাতীটোৰ মৰণোত্তৰ পৰীক্ষা কৰা হ'ব। চিকিৎসকৰ দল ইতিমধ্যে আহি উপস্থিত হৈছে আৰু সমগ্ৰ ঘটনা কেনেকৈ সংঘটিত হ'ল ইতিমধ্যে তন্নতন্নকৈ চিৰাং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত অমিত কুমাৰ মাহাতোৰ নেতৃত্বত এটা আৰক্ষীৰ দল আহি উপস্থিত হৈছে। তেওঁলোকে ইতিমধ্যে আৰক্ষীৰ দলে কিন্তু পৃথকে অভিযান অব্যাহত ৰাখিছে। কিন্তু কোনে এই ঘটনা সংঘটিত কৰে, অচিৰে এই ঘটনাৰ দোষী বা চোৰাং চিকাৰী আৰক্ষীৰ কবলত পৰিব বুলি আমাক বিশেষ সূত্ৰে জানিবলৈ দিছে। বিভিন্ন স্থানত এই ক্ষেত্ৰত যিসমূহ চোৰাং চিকাৰী তেওঁলোকক জেৰা অব্যাহত ৰাখিছে, অচিৰে এই ঘটনাৰ মূল মাষ্টাৰ মাইণ্ড পোহৰলৈ আহিব বুলি আৰক্ষীৰ বিশেষ সূত্ৰে আমি জানিব পাৰিছোঁ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।